আজি 3-4 দিনমান হ'ল সোমাই আছে অলপ অলপ অলপকে আজি কালিৰ পৰা একেবাৰে কালি পৰহিৰ পৰা আমাৰ অলপ বৰ্তমানে বেছি হৈ আহিল। আজি ৰাতিটো ধৰক কালিৰ পৰা থাকিবই পৰা নাই, ঘৰ ল'ৰা ছোৱালী মানুহজনো কোনো নাই। স্কুলত আমাৰ থকা হৈছে এইবোৰ এনেকে আৰু খেতি পথাৰ মৰি তাৰমানে একেবাৰে একোৱেই নাই আৰু আমি তাকে বজাৰ হাট কৰি পেলাই খোৱা মানুহ এইবোৰ বুলি বোলে তামোলৰ পৰা ধৰি ভাত কেৰেলা বেঙেনা এনেকে ধৰি এইবোৰকে বেছি কিনি খাওঁ তাকো নাই। এতিয়া আমি ওলাবলৈ সোমাবলৈ ৰাস্তা পদূলি নাই, আমি বৰ দুৰ্ঘৰ অন্ধকাৰত থকা লেখীয়া হৈছে। কাৰণ কি এইখিনি ক'লেনো কি হ'ব আৰু কৈ নিজকে নিজে ভাবি শেষ কৰিব নোৱাৰি। তথা চৰকাৰৰ ফালৰ পৰাও কি কয় কি মেলে আহিছে অহাটো, তাৰমানে আমাক এতিয়া তাৰখিনি কি মিলে কি কয় আমি সেইখিনি ইমান নাজানো। কাৰণ কি আমি কৰি মেলি খোৱা মানুহ, আমি সঁচা সত্যটোহে জানো। ইয়াত কিমান পানী এতিয়ালৈকে প্ৰায় আমাৰ একেবাৰে কণী শ্ৰেণী মানুহৰ 15-12 মান সোমাই আছে। এতিয়া আশ্ৰয় শিবিৰত তেওঁলোক আছে, স্কুলৰ শিবিৰত আছে আৰু কিছুমানে ৰাস্তাৰ কাষতো বা ঘৰৰ ওচৰতো কাষতো চালি চালি বনাই বস্তু কেইটামান লৈ আছে, চাকৰি বন্ধ কৰিব নোৱাৰি ল'ৰা ছোৱালীবোৰ তাত থাকে, আমি মাইকীবোৰ থাকে স্কুলত, অহা যোৱা কৰি থাকো আমি মতা প্ৰায়। এই গৰু ছাগলী বা গৰু ছাগলী যিজত আছে ৰাস্তা কাষলৈ উলিয়ালো, গৰু ছাগলী সেইবোৰ ঘাঁহ পানী নাই। এতিয়া আমাৰ এটা সেয়াও চিন্তা, সেয়াও কি কৰিম কি মেলিম ভাবোতে চিন্তা তাৰমানে আমাৰ খোৱা বোৱাটোতো একেবাৰে কিবা কিবি হৈ গৈছেগে। চৰকাৰৰ পৰা কথা যে পানী সোমাই আছে, সাহায্য চৰকাৰৰ ফালৰ পৰা দিছে, কালিৰ পৰাহে দিছে। আমি ইয়াত কালিৰ পৰা আছো। পানী কিমান উঠিছে আপোনালোকৰ? পানী আমাৰ ঘৰৰ ভিতৰত পানী কাঠি হেৰি হৈ আছে আৰু খেতি পথাৰ আছিল? খেতি পথাৰ আছিল। খেতি পথাৰ মানে কালি ডুবি যোৱা নহয়, মানে শাওনৰ 1 তাৰিখৰ পৰা সোমাইছে নহয়। তাৰ আগতে যেনিবা খেতি পথাৰ মৰি এদাই হ'ল। আমাৰ 3-4 বিঘামানকৈ খেতি আছিলে, অকল আমাৰে বুলি নহয়, আমাৰ ওচৰ চুবুৰীয়া গোটেই ঘৰে আছিলে বাৰু। তেতিয়া আমাৰ সেইটো সময়ত আমাৰ খেতি বাতি মাৰি এদাই কৰি থৈ গ'ল। এনেকৈ ভিতৰৰ কোঠালি বাচি আছিলে, তাতে আমি এইকেইদিন নাছিলোঁ বাৰু। এতিয়া কালি প্ৰশাসনৰ ফালৰ পৰা গৈ পেলানি আমাক লৈ আহিলেগৈ সেই ভিতৰত। এতিয়া তাৰমানে সেয়াটো সোমাই যাব যে, সেইকাৰণে জেগা নহ'ল কাৰণে এতিয়া ইয়ালৈ লৈ আহিলে। আমি ইয়াৰ পৰাই কালিৰ পৰা ইয়াত আছোঁ। কিমানটা পৰিয়াল আছে ইয়াত? আমি ইয়াত 12টা আছিলোঁ। এতিয়া কিছুমান ঘৰলৈ গৈছে আৰু নিজৰ ঘৰতো যিমান হেৰি হ'লেও পানী দুবা হ'লেও চাওঁ লাগে নহয়, কিছুমান কেইগৰাকীমান গৈছে চাবলৈ। আমি আৰু এই 2-3 গৰাকীমান ইয়াতে আছোঁ। বানৰ বিভীষিকাৰ পাছত যেতিয়া আপোনালোক ঘৰখনলৈ উভতি যায়, হয়, তাৰ পাছত চৰকাৰে কিবা ক্ষতিপূৰণ দিয়ে নে আপোনালোক? এতিয়া আমাক ইয়াতে যি দিব, আমাক পিছত ঘৰলৈ গ'লে আমাক একো নিদিয়ে আৰু। এতিয়া এবাৰে নহয়, প্ৰত্যেকবাৰে আমাক তেনেকুৱা হয়। আমি ঘৰলৈ যোৱাৰ পিছত মানে বহুত কষ্টত চলিবলগীয়া হয়, কাৰণ আমাৰ খেতিতে নিৰ্ভৰ কৰি চলা, আমাৰ খেতি বাদে অন্য নাই। খেতিটোৱে মাৰি নিয়ে আমাৰ, সেইকাৰণে ঘৰত চলিবলৈ দিগদাৰ হৈ যায়। প্ৰতি বছৰে হয়? প্ৰতি বছৰ মানে 18 চনত হৈছিলে, তাৰ আগত নহ'লে ইমান। 18 চনত হৈছিলে, 18 চনৰ পৰা নাই, তাৰপৰা আজি 3 বছৰ হৈ গ'ল। এনেকৈ মানে পানীতে হেৰি হৈ থকা পৰিছে আৰু। খৰালি ছিজনত আৰু খেতি অকণমান পালেও সেইবিলাক ইমান খুচখুচীয়া খেতি বুলি ক'ব লাগিব। এতিয়া বাৰিষা ছিজনতে পাওঁ অলপমান হেৰি আৰু, তাকে এতিয়া গছ হেদালিত উঠেহে, উঠা মাত্ৰকে আমাৰ এইবাৰ খেতি অলপ চলপ ওলাই আহে, 2-3 এনেকৈ সপ্তাহ নিবলৈ পাওঁহে। তাৰপৰা এনেকৈ বানপানী আহি লৈ যায়হি আৰু। ঋণ লৈ ঋণ লৈ আমি খেতি কৰোঁ। আমি বন্ধন গোটৰ লোন লৈ পেলানি খেতি কৰা। এনেকৈ এতিয়া খেতি মৰি আদায় হৈ গ'ল, আমাৰ এতিয়া গোট চলাবলৈকে আমাৰ সমস্যা হৈছে। এতিয়া চৰকাৰক এতিয়া আহ্বান জনাম, আমাক ক্ষতিপূৰণটোকে দিয়ক, অন্য আমাক নিদিলেও নালাগে বাৰু। এনেও আমাক আজিলৈকে বাৰু 18 চনত যিটো পানী হৈ গ'ল, সেইটো পানীটো ডকুমেণ্টছ খুজিলে আমি দিলোঁ। তাৰপৰা যোৱা বছৰ খুজিলে দিলোঁ, তাৰ আগবছৰ খুজিলে দিলোঁ। মানে ডকুমেণ্টছ জেজ কৰি আমাৰ যিকেইটা সাঁচতীয়া ধন থাকে নহয়, সেইকেইটকা আমাৰ আদায় কৰি দিবলগীয়া হয়, কিন্তু আমি একো এটা নাপাওঁ। চৰকাৰক এতিয়া আমি আপোনালোকৰ যোগেদি এইটোৱে অনুৰোধ জনাইছোঁ যে আমাক আন কেইবছৰ নিদিলে নাই, এইবছৰ আমাৰ যিমানখিনি ক্ষতি হৈছে নহয়, ক্ষতিপূৰণখিনি আমাক সহায় কৰক, যাতে আমি পিছত লোন লৈ আমি খেতি কৰি চলাই। এতিয়া আমাৰ ঘৰলৈ গ'লে মানে আমাক বন্ধন বা মাইকী মানুহ লোনেতো একো নামানে। আৰু আমি বানপানী উঠিব বা কিবা হ'ব বুলিতো আমি লোন লোৱা নাই। সেইটো এতিয়া নেটকৈ খুলি দিয়ে বা খেতি বাতি মাৰি নিয়ে, এতিয়া আমাৰ গোট চলাবলৈ অসুবিধা হৈ যায়। এতিয়া আমাক লোন লৈ খেতি কৰি তাৰমানে এতিয়া আমাক ঘূৰাবলৈ উপায় নাইকিয়া হৈ গৈছে, ইমান সমস্যাত পৰি গৈছোঁ। এতিয়া মানুহকেইটাই কাম বন কৰি খাবলৈও ওচৰ চুবুৰীয়াত ক'তো এনেকৈ সকলোৱে যদি খেতি মাৰি নিয়ে, আমাক যিসকলৰ থাকে কেনেকৈ আমাক হাজিৰা কৰি লগাব। সেইটো কাৰণে আমাৰ সমস্যা আছে। আমি চৰকাৰক আপোনালোকৰ যোগেদি এটাই অনুৰোধ কৰিছোঁ, যাতে আমাক কৃষি পূৰণটোকে দিয়ক আৰু।